মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আকৌ তোমালোকৰ ওচৰত নতুন এটা ভিডিঅ' ক্লাছ লৈ মই ৰেডি হৈছোঁ। আশা কৰোঁ তোমালোকে চবে ভালে আছা আৰু পঢ়া শুনা কৰি আছা। গতিকে এতিয়া মই ক্লাছটো ষ্টাৰ্ট কৰিছোঁ। যোৱাকালি আমাৰ ইতিমধ্যে উত্তৰ লেন্সত কেনেকৈ প্ৰতিবিম্ব গঠন হয়, লক্ষ্যবস্তু স্থান সাপেক্ষে প্ৰতিবিম্ব ক'ত গঠন হয়, অৰ্থাৎ প্ৰতিবিম্বৰ অৱস্থান, আকৃতি আৰু প্ৰকৃতি এইবিলাক আমি শিকিলোঁ। এতিয়া আমাৰ অৱতল লেন্সত মাত্ৰ দুটা চিত্ৰ আছে। অৱতল লেন্সৰ মাত্ৰ দুটা চিত্ৰ আছে, মই বৰ্ডত আঁকি ৰাখিছোঁ। তোমালোকে লক্ষ্য কৰা, অৱতল লেন্সত প্ৰতিবিম্বৰ গঠন। ইয়াত প্ৰথমতে আছে, অৱতল লেন্সত দেখা যায় যে লক্ষ্যবস্তু এটা যদি এটা অসীম দূৰত থাকে, তেতিয়াহ'লে প্ৰতিবিম্ব এফ বিন্দুত গঠন হ'ব। একেবাৰে সৰু হ'ব প্ৰতিবিম্ব আৰু অসৎ হ'ব, থিয় হ'ব। এইটো অৱতল লেন্সৰ ধৰ্ম। এইটো এক নম্বৰ চিত্ৰ। আমাৰ অৱতল লেন্সত মাত্ৰ দুটা চিত্ৰ শিকিলে হৈ যায়, তার দুই নম্বৰটো বেছি ইম্পৰ্টেণ্ট। এক নম্বৰটো কি, অসীম দূৰত্বত থকা লক্ষ্যবস্তু এটাৰ অৱতল লেন্সত প্ৰতিবিম্ব এফ বিন্দুত গঠন হ'ব। এই প্ৰতিবিম্ব সৰু হ'ব আৰু থিয় হ'ব। ঠিক আছে, তাৰপিছত দুই নম্বৰ চিত্ৰটো আমি লক্ষ্য কৰিলে পাম কি কথা আছে, লক্ষ্যবস্তু যদি অৱতল লেন্সত আলোক কেন্দ্ৰ আৰু অসীমৰ মাজত ৰখা হয়, আলোক কেন্দ্ৰ অ বিন্দু আৰু অসীম এইফালে, তাৰ মাজত যদি লক্ষ্যবস্তু এটা ৰখা হয়, ইয়াত মই চিত্ৰত দেখুৱাইছোঁ এ বি হৈছে লক্ষ্যবস্তু। চিত্ৰত দেখুওৱা হৈছে কি, এ বি হৈছে লক্ষ্যবস্তু। আৰু তেতিয়াহ'লে এ বিৰ পৰা এটা আপতিত ৰশ্মি যায়, এনেকৈ প্ৰতিফলিত হৈছে যে পিছফালে বঢ়াই দিলে এফ বিন্দু পাইছিল। আৰু এটা অ বিন্দুৰে আপতিত ৰশ্মি টনা হৈছে, এইটো পোনে পাৰ হৈ গৈছে। গতিকে এই দুই প্ৰতিফলিত ৰশ্মি যি বিন্দুত কটাকটি কৰিছে, এইটো বিন্দুত তাতে প্ৰতিবিম্ব থিয়কৈ কাঁড় চিহ্নৰ দ্বাৰা বুজা হৈছে। ইয়াত এইটো হ'ব বিন্দুৰ নাম হ'ব 2F1, এইটো বিন্দু হ'ব 2F1, এইটো হ'ব F1। আচ্ছা, তেতিয়াহ'লে ইয়াত এই এক্স ৱাই বুজাইছে প্ৰতিবিম্ব বুজোৱা হৈছে, এক্স ৱাই হৈছে প্ৰতিবিম্ব আৰু এ বি হৈছে লক্ষ্যবস্তু। লক্ষ্যবস্তু ডাঙৰ, কিন্তু তাৰ প্ৰতিবিম্ব সৰু হৈছে। আৰু লক্ষ্যবস্তু যিফালে আছে, অৰ্থাৎ আলোক কেন্দ্ৰৰ বাওঁফালে দুয়োটাই আছে, লক্ষ্যবস্তু ইয়াত আছে, প্ৰতিবিম্ব আলোক কেন্দ্ৰৰ বাওঁফালে আছে, এক্স ৱাই। অৰ্থাৎ প্ৰতিবিম্ব অসৎ প্ৰতিবিম্ব অৱতল লেন্সত গঠন হয়, আৰু এই প্ৰতিবিম্ব সদায় সৰু হয় আৰু থিয় হয়। এনেকৈ আমি মনত ৰাখিব লাগিব। আৰু আজি তোমালোকৰ লেন্সৰ চিত্ৰ শিকা ইতিমধ্যে শেষ হৈ গ'ল। উত্তল লেন্সত 6টা চিত্ৰ শিকিছোঁ আমি, আৰু অৱতল লেন্সত মাত্ৰ দুটা চিত্ৰ। আজি এই দুটা চিত্ৰ শিকিলেই হ'ব। আৰু তোমালোকে ইতিমধ্যে দাপনৰ অংক কৰিছাই। দাপনৰ অংকত আমি যিটো ফৰ্মুলা পাইছোঁ, দাপনৰ ফৰ্মুলা, গোলাকাৰ দাপনৰ সূত্র, অংক কৰা সূত্র যে পাইছোঁ, অৰ্থাৎ গোলাকাৰ দাপনৰ সূত্ৰত পাইছিলোঁ কি, ইউ মানে লক্ষ্যবস্তুৰ অৱস্থান, ভি প্ৰতিবিম্বৰ অৱস্থান, আৰু ফোকাস দৈৰ্ঘ্য এফ, এই তিনিটাই ইউ, ভি আৰু এফৰ মাজৰ যিটো সম্পৰ্ক, এইটো সম্পৰ্ক, এইটো সূত্ৰ আৰু তাৰ চিহ্ন প্ৰথা, সাইন কনভেনশ্যন আমি শিকিব লাগিব। কিন্তু আগৰ বহু কথাই মিল আছে। আমি চিহ্ন প্ৰথা একদম গোলাকাৰ দাপনৰ দৰে একেই, অলপ দুই এটা কথা ইফাল সিফাল হ'ব, আমি মনত ৰাখিলে হ'ল। উত্তল লেন্সৰ বেলিকা, উত্তল লেন্সত কি হ'ব, এফৰ মান, ফোকাস দূৰত্বৰ মান প্লাছৰ হ'ব। অৱতল লেন্সৰ বেলিকা এফৰ মান মাইনাছ হ'ব। এইটো কথা মনত ৰাখিলে হৈ গ'ল। লেন্সৰ বেলিকা চিহ্ন প্ৰথাত, সাইন কনভেনশ্যনত
আমি মনত ৰাখিব লাগিব উত্তল লেন্সৰ ফকাছ দৈৰ্ঘ্য বা এফৰ মান সদায় প্লাছৰ হ'ব, অৱতল লেন্সৰ ফকাছ দূৰত্ব সদায় ঋণাত্মক বা মাইনাছৰ হ'ব। আৰু লেন্স ফৰ্মুলাটো আগত যেনেকৈ শিকিছিলোঁ তাতকৈ অলপ বেলেগ হ'ব। লেন্স ফৰ্মুলা এইটো হ'ব লেন্স ফৰ্মুলা বা লেন্স সূত্ৰ। লেন্সৰ ফৰ্মুলা বা লেন্সৰ সূত্ৰটো আগত আছিল প্লাছৰ, এতিয়া হ'ব মাইনাছৰ। 1/v মাইনাছ 1/u ইজ ইকুৱেল টু 1/f। এইটো কথা আমি আগতকৈ ফৰ্মুলাটো আগত প্লাছৰ আছিল, এতিয়া মাইনাছৰ হৈছে। এইটো বেলেগ আৰু একো পাৰ্থক্য নাই। 1/v মাইনাছ 1/u ইজ ইকুৱেল টু 1/f। এইটো আৰু 1 নম্বৰ কথা। আৰু 2 নম্বৰ কথাটো হ'ব আমাৰ বিবৰ্ধনৰ কথা আমি শিকিছোঁ ইতিমধ্যে। বিবৰ্ধন এই 2 নম্বৰ হ'ব। বিবৰ্ধন আমি শিকিছোঁ আগত এম। বিবৰ্ধনক কি আখৰৰ দ্বাৰা বুজা হয়? বিবৰ্ধনক এম আখৰৰ দ্বাৰা বুজা হয়। এই এম ইজ ইকুৱেল টু ফৰ্মুলা আগত মাইনাছ আছিল, এতিয়া মাইনাছ নাথাকিব, v/u। আগত মাইনাছ আছিল, আগত মাইনাছ v/u, এতিয়া লেন্সৰ বেলিকা মাইনাছটো নাথাকে। এম ইজ ইকুৱেল টু v/u ইজ ইকুৱেল টু h'/h। এইটো কঠিন কথা নহয়, আমি মনত ৰাখিলে হৈ যাব, সহজ কথা। লেন্স ফৰ্মুলাত আমি প্লাছ নাই, এইটো মনত ৰাখিব লাগিব। 1/v মাইনাছ 1/u ইজ ইকুৱেল টু 1/f। আৰু বিবৰ্ধন এম ইজ ইকুৱেল টু আগত মাইনাছ আছিল, এতিয়া প্লাছ। অৰ্থাৎ এই আগৰ এইটোত প্লাছ আছিল, এতিয়া মাইনাছ, আগৰ এইটোত মাইনাছ আছিল, এতিয়া প্লাছ। v/u ইজ ইকুৱেল টু h'/h। h' মানে প্ৰতিবিম্বৰ উচ্চতা ডিভাইডেড বাই লক্ষ্যবস্তুৰ উচ্চতা। আৰু এই ভি মানে কি? প্ৰতিবিম্বৰ দূৰত্ব, আৰু ইউ হ'ল লক্ষ্যবস্তুৰ দূৰত্ব। এনেকৈ আমি মনত ৰাখিব লাগিব। আৰু মনত ৰাখিলে লিখি লিখি পঢ়িলে মনতো থাকিব, তাৰপিছত আমাৰ অংক কৰা সুবিধা হ'ব। এতিয়া আমাৰ লেন্সৰ এই যে তোমালোকে কিছুমানে মোক প্ৰশ্ন কৰি আছে, ফোন কৰি আছে, ছাৰ প্ৰশ্ন কেনেকৈ হ'ব? এইটো কথা কিছুমানে কৈ আছে যে ছাৰ প্ৰশ্ন কেনেকৈ হ'ব? প্ৰশ্ন চিন্তা কৰাৰ বিষয় নিশ্চয় আছে, কিন্তু ইমান আমি মূৰ ঘমাব নালাগে। আমি বস্তুখিনি আগত বিষয়বস্তুখিনি ভালকৈ শিকি ল'লে, প্ৰশ্ন উত্তৰ আমাৰ কঠিন নহ'ব। যেনেকৈ আজি যি দুটা চিত্ৰ শিকিলোঁ, এইটো চিত্ৰৰ পৰা যদি তোমাক এনেকৈ প্ৰশ্ন কৰা হয় যে অৱতল লেন্সত লক্ষ্যবস্তু অসীম দূৰত্বত ৰাখিলে প্ৰতিবিম্বৰ অৱস্থান, আকৃতি আৰু প্ৰকৃতি কি হ'ব? তেতিয়াহ'লে সহজ কথাই যে মই যে চিত্ৰ আঁকিছিলোঁ ইয়াৰ পৰা বুজাই যায়। কি হ'ব? যে লক্ষ্যবস্তু অৱতল লেন্সত যেতিয়া অসীম দূৰত্বত ৰখা হ'ব, তেতিয়া প্ৰতিবিম্ব এফ বিন্দুত F1ত গঠন হ'ব। এই প্ৰতিবিম্ব একেবাৰে সৰু হ'ব, বিন্দু আকাৰৰ হ'ব, অসৎ হ'ব, থিয় হ'ব। এই কথা লিখি চিত্ৰ আঁকি দিলে হৈ গ'ল। তাৰপিছত প্ৰশ্ন 2 নম্বৰটো প্ৰশ্ন এনেকৈ হ'ব পাৰে যে অৱতল লেন্সত লক্ষ্যবস্তু এটাৰ অৱস্থান যদি আলোক কেন্দ্ৰ আৰু অসীমৰ মাজত হয়। 2 নম্বৰ চিত্ৰ যিটো মই আঁকিছিলোঁ এইটো এনেকুৱা যে অৱতল লেন্সত লক্ষ্যবস্তু এটা আলোক কেন্দ্ৰ আৰু অসীমৰ মাজত ৰাখিলে গঠন হোৱা প্ৰতিবিম্বৰ অৱস্থান, আকৃতি আৰু প্ৰকৃতি কি হ'ব? চিত্ৰসহ ব্যাখ্যা কৰা। এনেকৈ প্ৰশ্ন হ'লে আমি উত্তৰত লিখিব লাগিব অৱতল লেন্সত লক্ষ্যবস্তু এটা যদি আলোক কেন্দ্ৰ আৰু অসীম দূৰত্বৰ মাজত ৰখা হয়, তেতিয়াহ'লে দেখা গৈছে যে প্ৰতিবিম্ব F1 আৰু আলোক কেন্দ্ৰ ওৰ মাজত গঠিত হ'ব। আলোক কেন্দ্ৰ আৰু F1ৰ মাজত গঠিত হ'ব। আৰু এই প্ৰতিবিম্বৰ আকাৰ বা আকৃতি হ'ব কেনেকুৱা? আকাৰ বা আকৃতি হ'ব সদায় সৰু হয়, অৱতল লেন্সত সৰু হ'ব,
আৰু প্ৰকৃতি কি হ'ব অসৎ হ'ব থিয় হ'ব অসৎ হ'ব আৰু থিয় হ'ব তাৰপিছত পৰীক্ষাত এনেকৈ অকল লেন্স ফৰ্মুলাটো লিখা লেন্স ফৰ্মুলাটো কি এনেকৈ প্ৰশ্ন হয় লেন্স ফৰ্মুলা বুলিলে কি বুজা আমাৰ গোলাকাৰ দাভনৰ ফৰ্মুলা আৰু লেন্স ফৰ্মুলাৰ ভিতৰৰ কথাখিনি একেই অৰ্থাৎ ইউ ভি আৰু এফৰ মাজৰ সম্পৰ্ক আগতো প্লাছৰ আছিল ফৰ্মুলা এতিয়া লেন্সৰ বেলিকে মাইনাছৰ আহিল এইখিনিৰ পাৰ্থক্য কিন্তু মূল বিষয়টো তিনিটা ৰাশিৰ তিনিটা দূৰত্বৰ সম্পৰ্ক কি কি দূৰত্ব লক্ষ্যবস্তুৰ দূৰত্ব প্ৰতিবিম্বৰ দূৰত্ব আৰু ফকাছ দূৰত্ব বা ফকাছ দৈৰ্ঘ্যৰ মাজৰ সম্পৰ্কটোৱে গোলাকাৰ দাপনতো ফৰ্মুলা সূত্ৰ হৈছিল এতিয়া লেন্স ফৰ্মুলাটো একেই কথা আহিব অৰ্থাৎ লেন্স ফৰ্মুলাত আমি পালো কি 1/v minus 1/u is equal to 1/f অৰ্থাৎ প্ৰতিবিম্বৰ দূৰত্ব লক্ষ্যবস্তুৰ দূৰত্ব আৰু ফকাছ দৈৰ্ঘ্যৰ মাজৰ সম্পৰ্ক এইটো কথা আৰু বিবৰ্ধন মানে কি বুজায় বিবৰ্ধন বুলিলে আমি কি বুজিম যে লক্ষ্যবস্তুৰ আকাৰ হিচাপে লক্ষ্যবস্তুৰ আকৃতি বা আকাৰ সাপেক্ষে প্ৰতিবিম্বৰ আকাৰটো কেনেকুৱা হয় সেইটোৱে হৈছে বিবৰ্ধন প্ৰতিবিম্বৰ আকাৰ তিনি ধৰণৰ হ'ব পাৰে হয় সমান সমান হ'ব পাৰে লক্ষ্যবস্তুৰ সমান সমান অথবা লক্ষ্যবস্তুতকৈ ডাঙৰ অথবা লক্ষ্যবস্তুতকৈ সৰু হ'ব পাৰে এই তিনি ধৰণৰ সাইজ আকাৰ এই বিবৰ্ধনৰ দ্বাৰা বুজা হ'ব আৰু প্ৰকৃতি কি হ'ব হেতু কিন্তু বিবৰ্ধনৰ দ্বাৰাই আমি বুজিব পাৰো অৰ্থাৎ প্লাছৰ হলে ধনাত্মক যেনেকুৱা মাইনাছৰ হলে ঋণাত্মক কথা আহে অৰ্থাৎ প্ৰতিবিম্বৰ প্ৰকৃতি নেচাৰ অফ দ্য ইমেজ কেনেকৈ হ'ব এইটো দুই ধৰণৰ কথা থাকে হয় হত ওলটা হ'ব নহলে অসৎ থিয় হ'ব এই দুটা কথাই হত হলে ওলটা হয় অসৎ হলে থিয় হয় ইংৰাজীত ক'ব ৰিয়েল এণ্ড ইনভাৰ্টেড হত আৰু ওলটা আৰু অসৎ থিয় হলে ইংৰাজীত কয় ভাৰ্চুৱেল এণ্ড ইৰেক্ট এইখিনিয়ে খুব কঠিন কথা নহয় আমি মন দি পঢ়াৰ চেষ্টা কৰিলে বুজিবৰ চেষ্টা কৰিলে বুজা যাব সহজ হ'ব তোমালোকে এই আজিৰ কথাখিনি অৱতল লেন্সৰ চিত্ৰ আৰু লেন্সৰ ফৰ্মুলা বিবৰ্ধন লেন্সৰ চিহ্ন পতা এইখিনি কথা পাই যাবা পেজ নম্বৰ 181 আমাৰ মেইন বুকৰ পেজ নম্বৰ 181 পৃষ্ঠাত আমি কথাখিনি পাই যাম আজি আৰু ক্লাছ দীঘলীয়া কৰিব বিচৰা নাই তোমালোকে ভালে ভালে পঢ়া শুনা কৰিবা ঘৰত স্কুল বন্ধ লকডাউন চলি আছে লকডাউনৰ নিয়ম নীতি সকলো আমি মানি চলিম আৰু ঘৰত সময় নষ্ট নকৰি পঢ়া শুনা কৰিম সকলোৱে পঢ়া শুনা কৰিবা আৰু কিবা সমস্যা থাকিলে মোক ফোন কৰি জনাবা ফোনত মোক প্ৰশ্ন সুধিব পাৰা মই সকলো প্ৰশ্নৰ উত্তৰ তোমালোকক বুজাই দিম কোনো অসুবিধা নাই তেতিয়াহ'লে আজি ইয়াতে মোৰ ক্লাছ সামৰিছোঁ সকলোকে ধন্যবাদ আৰু তোমালোকৰ কাৰণে মোৰ আশীৰ্বাদ অল দ্য বেষ্ট